মৰিগাঁও জিলাৰ কহুৱাটী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক। কৈশল্যা দেউৰী নামৰ এগৰাকী মহিলাই হত্যা কৰে স্বামী বাবুল দেউৰীক। কুঠাৰেৰে ঘপিয়াই হত্যা কৰে স্বামী বাবুল দেউৰীক। পাৰিবাৰিক কণ্ডলৰ বাবেই এই ঘটনা সংঘটিত হয়। বাবুল দেউৰী এবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা ৰেলৱে বিভাগৰ কৰ্মচাৰী আছিল আৰু ঘটনাস্থলীত মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ দল উপস্থিত হয় মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যায় মৰিগাঁৱলৈ। সবিশেষ নাজানো। নহয় যিজন ঢুকাইছে তেওঁৰ নাম কি? তেওঁৰ নাম বাবুল দেউৰী। বাবুল দেউৰী। আৰু মানুহগৰাকীৰ নাম কি? কৌশল্যা দেউৰী। কৌশল্যা দেউৰী। তাৰমানে কিহেৰে মাৰিছিল তেওঁ? কুঠাৰে মাৰিছে বুলি ৰিপৰ্ট পাইছোঁ। এতে ঢুকাই গৈছে। ইয়াতে ঢুকাইছে। এতিয়া ক'ত আছে তেওঁ? এতিয়া মৰিগাঁও। মৰিগাঁও লৈ গৈছে। হয়। আৰু মানুহগৰাকী? মানুহঘৰ ৰাতিপুৱা পুলিচত হাজিৰ হ'ল। পুলিচত। ঘটনাটো কিমান সময়? সেইটো ক'ব নোৱাৰোঁ। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অঞ্চলজুৰি এক চেপা উত্তেজনাত। ইফালে ঘাতক কৈশল্যা দেউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ঢুকুৱাজন হয় বাবুল দেউৰী। আৰু তেখেতৰ ৱাইফৰ নামটো? ৱাইফৰ নামটো মই নাজানো কি আছিলে। কৌশল্যা বোলে। অঁ, কিহেৰে মাৰিছিল? এতিয়াতো দেখাত কুঠাৰে মাৰিছে। কুঠাৰে মাৰিছিল। কুঠাৰে কাটিছে, এইখিনিতে এঘাপ পৰি আছে। আমি দেখিছোঁ আৰু যিটো দেখিছোঁ। তাৰপিছত এইফালে এটুকুৰাটো মানে ঘিউ ওলাই গ'ল। সেইটো গদিয়ে মাৰা হ'ব দেই, গদিত তেজ লাগি আছে। পুলিচে কি লিখে নাজানো আৰু। পুলিচে তো আৰু মৰা মানুহকো জীয়াই দিব পাৰে, জীয়া মানুহকো মৰাই দিব পাৰে, তেনেকুৱা ধৰণৰ। হয়নে নহয়? স্পট ডেট হৈছিল নেকি? স্পট ডেট। মানুহগৰাকী এতিয়া থানাত আছে। থানাত। তেওঁৰ ল'ৰা ছোৱালী আছে নেকি? তেওঁ ছোৱালী আছিলে ছোৱালী 4জনী ন? 4জনী ছোৱালী বিয়া হৈ গ'ল। গাঁৱতে এজনী হৈছে। গাঁৱত বিয়া হোৱাজনী গিৰিয়েকটো মাষ্টৰ কৰে। এই নতুনকৈ টেটত পাইছে। পুৰণা ফাৰ্ষ্ট হেৰিতে পোৱা। তেওঁ চাকৰি কৰিছিল। চাকৰি কৰি আছে তাৰমানে। নহয় এই যিজন ঢুকাইছে অঁ, তেওঁ আকৌ ৰেলৱেত চাকৰি কৰিছিল। ৰিটায়াৰ কৰিলে। ৰিটায়াৰ কৰিলে আজি এবছৰ হ'ল। তাৰপিছত মানে ইহঁতৰ মানে মই শুনাত দেই, পাৰিবাৰিক মানে এইবিলাক নিচা পানী খাই বৰ হুলস্থুল হৈ থাকে। মই আজি 15-20 দিনৰ আগতে আহি পেলাই কথাটো মোক এইখিনি ওচৰৰ মানুহে কোৱাৰ কাৰণে, মই এজন শিক্ষক আছিলোঁ। মই ৰিটায়াৰ কৰিলোঁ। আজি মোৰ 5 বছৰ হ'ল। সিহঁতক আহি খুব গালি খপনি পাৰিলোঁ, গিৰিয়েক ঘৈণীয়েক দুয়োটাকে। সিহঁতে বোলো কিয় এনেকৈ লাগি গৈ থাকে, ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই লৈছোঁ, আৰামছে থাকিব লাগে। ছোৱালী বিয়া দিলি চব। আহি আৰু ছেকেণ্ড বিয়া কৰাইছে এজনী, তাৰমানে কৰা আছিলে। তাই মানে গুৱাহাটীত থাকে। মনোমালিন্য সেইখিনিতে হৈ আছে দেই। ইহঁতৰ মৃত্যু কাৰণটো সেইখিনিয়ে হ'ব। গুৱাহাটীত থাকেতো। তেওঁ দুগৰাকী ঘৈণীয়েক। গুৱাহাটীত থাকে। তাৰমানে এতিয়া সেইগৰাকীয়ে মানে তাৰ লগতে ল'ৰা এটা থাকে, তাই ইয়াত নাথাকে। টকা পইচা দিয়া কৰাৰ ক্ষেত্ৰত সিহঁতৰ সেই কেছটো হৈ থাকে মানে। সেইটো মই অকণমান জানো আৰু সিহঁতৰ পৰা। ৰিপৰ্টাৰ লাইভ অসম।